পিটিআৰ ইলেকশ্যনৰ ৰণতংকা বাজিছে আৰু আজিৰ দিনটোত মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিন আৰু অন্তিমটো দিনত কালি দিনটোত আমি দেখিছিলোঁ BPF UPPLৰ যিসমূহ প্ৰাৰ্থী আছে তেখেতসকলে মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু চিৰাং জিলা আয়ুক্ত কাৰ্যালয়ত আজিৰ দিনটোত বিজেপিৰ তৰফৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰা হ'ব আৰু শমখৰ ব্ৰহ্ম তেখেত চিৰাং যিটো MCLA পৰিষদীয় সমষ্টি আছে সেই সমষ্টিৰ পৰা আজিৰ দিনটোত তেখেতে মনোনয়ন পত্ৰ দাখিল কৰিব আৰু তেখেতৰ বাসগৃহত মই উপস্থিত আছোঁ আৰু এই মুহূৰ্তত মোৰ সৈতে বিজেপি নেতা পল্লৱ লোচন দাস আছে তেখেতৰ পৰা অকণমান জানিবলৈ যত্ন কৰিছোঁ আমি দেখিছোঁ যে এটা ধুনীয়া পৰিৱেশ ভিতৰত আমি দেখিছোঁ আৰু আজিৰ দিনটোত শমখৰ ব্ৰহ্মৰ তেখেতে মনোনয়ন পত্ৰ দাখিল কৰিব বিজেপিয়ে কি ধৰণৰ আশা দেখিছে আজি কি ক'ব ভাৰতীয় জনতা পাৰ্টিৰ যি উত্থান সমগ্ৰ BTCত এইটো এক অভূতপূৰ্ব আমি যেতিয়া নিৰ্বাচনৰ আগমুহূৰ্তত আমি বিভিন্ন ৰাজনৈতিক সভা সমিতি কৰিছোঁ সংগঠনক বিস্তাৰ কৰিছোঁ তো ৰাইজৰ যথেষ্ট আমি সঁহাৰি পাবলৈ সক্ষম হৈছোঁ আৰু BTCত যেন ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৰ্ষিতও হৈছে আৰু তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ আগবঢ়াই লৈ যোৱাৰ যথেষ্ট আগ্ৰহ আমাৰ পৰিলক্ষিত আমি হৈছে আৰু সেই সূত্ৰে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ মাননীয় ৰাজ্যিক সভাপতি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সকলোৱে এইটো নিৰ্ণয় গ্ৰহণ কৰে সিদ্ধান্ত লয় যে আমি এইবাৰ আমাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে আমাৰ 13 চিৰাং সমষ্টিত আৰু সেই সূত্ৰে আমি ইয়াৰ এগৰাকী বিশিষ্ট ব্যক্তি বুলি ক'লেও ভুল কোৱা নহ'ব তেওঁ যিহেতু কলেজ এখনৰ অধ্যাপক আছিলে সামাজিকভাৱে তেওঁৰ যথেষ্ট প্ৰতিষ্ঠা আছে আৰু শিক্ষিত সমাজে তেওঁৰ পৰা আশাও কৰে আৰু সমগ্ৰ বড়ো সমাজ আৰু অন্যান্য সমাজো আশা কৰে এনেকুৱা নেতৃত্ব যদি আহে তেতিয়াহ'লে সমাজখন আগবাঢ়ি যাব অঞ্চল আগবাঢ়ি যাব আৰু সেইবাবে আমি তেখেতক প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ আজি তেখেতে কিছু সময়ৰ পিছত মনোনয়ন পত্ৰ আজি দাখিল কৰিব জিলা আয়ুক্তৰ কাৰ্যালয়ত আৰু সেইবাবে আমি সকলোৱে তেখেতক ইয়াত শুভেচ্ছা জনাবলৈ আহিছোঁ আৰু তেখেতৰ যাতে মনোনয়নটো খুব সুচাৰুৰূপে হয় সকলো শুভাকাংক্ষী সমৰ্থক আমি লগত লৈ গৈ এই যাতে মনোনয়ন পত্ৰ দাখিল কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলোৱে একত্ৰিত হৈছোঁ আৰু আমি আশা কৰিছোঁ এইবাৰ BTRৰ ৰাইজে আমাক আশীৰ্বাদ কৰিব ভাৰতীয় জনতা পাৰ্টিক যোৱাবাৰ যেনেকৈ আমি 9খন আসন পাবলৈ সক্ষম হৈছোঁ এইবাৰ আমি চৰকাৰ গঠন কৰিব পৰা পৰ্যায়লৈকে যাতে আমি আসন পাব পাৰোঁ তেনেকৈ ৰাইজে আশীৰ্বাদ কৰিব বুলি আমি আশা কৰি আছোঁ চিৰাং জিলাত আমি দেখিছোঁ 4টাকৈ পৰিষদীয় সমষ্টিত আপোনালোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে অজয় ৰায়ক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে প্ৰভাত বসুমতাৰী সুভাষ বসুমতাৰী সৰ্বমুঠ 4গৰাকীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু কি দেখিছে 4টা সমষ্টিত বিশেষকৈ আমি চিৰাং সমষ্টিটো ধৰিলোঁ আৰু বাকীকেইটা সমষ্টিটো আমি দেখিছোঁ যে BPF আৰু UPPL আপোনালোকৰ প্ৰধান বিৰোধী দল হিচাপে তেখেতসকল আপোনাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব তো তেনে ক্ষেত্ৰত তেখেতসকলক প্ৰতিহত কৰাৰ বাবে কি পন্থা আপোনালোকে হাতত লৈছে চাওক মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছে যে আমি কাৰো শত্ৰু নহয় বা কোনো আমাৰ শত্ৰু নহয় আমি ইয়াত সকলোৰ লগত সমিল মিলেৰে থাকি আমি ইয়াত নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু ৰাইজৰ আশীৰ্বাদ আমি বিচাৰিম আৰু আমাৰ বিশ্বাস যে ৰাইজে আমাক আশীৰ্বাদ কৰিব আৰু সেই সূত্ৰে আপুনি বিজনী যদি বিধানসভা সমষ্টিত চাই তাৰ 3টা পৰিষদীয় সমষ্টিত আমি আটাইকেইখনতে প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ আৰু আমি চিডলি বিধানসভা সমষ্টিত আমি আমাৰ চিৰাং পৰিষদীয় সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ আমি এই 4খন আসনক লৈ আশাবাদী আৰু আমি খুব সকলোৰ লগত আলাপ আলোচনা কৰি সকলোৰ লগত পৰামৰ্শ লৈ বিভিন্ন বিশ্লেষণ তথা আমি অলপ আমাৰ ভিতৰত কিছু ছাৰ্ভেও কৰি আমি লৈছোঁ যে এই 4টা সমষ্টিত আমি নিশ্চিত বিজয় হ'ব পাৰোঁ ৰাইজৰ সমৰ্থন আমাৰ লগত আছে আৰু সেইবাবে আমি এই 4টা সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু আমি আশা কৰিছোঁ নিশ্চিতভাৱে এই 4খন আসনে আমি জিকিব পাৰিম এয়া আছিলে পল্লৱ লোচন দাস আৰু অকণমান ভিতৰত আমি প্ৰৱেশ কৰিবলৈ যত্ন কৰিম কাৰণ ভিতৰত আমি দেখিছোঁ যে আজিৰ দিনটোত শমখৰ ব্ৰহ্ম ডাঙৰীয়া মনোনয়ন পত্ৰ দাখিল কৰিব আৰু মন্ত্ৰী আমি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী আমি কৌশিক ৰায়ক দেখিছোঁ আৰু তেখেতে বৰ্তমান তেখেতৰ মনোনয়ন পত্ৰ দাখিলৰ যি প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াত তেখেতে যাৱতীয় যিখিনি কাম কাজ আছে সেইখিনি কৰি আছে আৰু আমি দেখিছোঁ যে তেখেত যথেষ্ট উৎসাহ তেখেতৰো আছে অকণমান তেখেতৰ পৰা জানিবলৈ যত্ন কৰিম আপোনাৰ ঘৰত আমি দেখিছোঁ যে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী আহিছে বিজেপিৰ জ্যেষ্ঠ নেতাসকল আহিছে কি ক'ব প্ৰথম প্ৰতিক্ৰিয়া কি দিব খুবেই ভাল পাইছোঁ ভাল লাগিছে
আনন্দৰ এটা টাইম এইটো মমেণ্ট আমি আজি নমিনেশ্যন ছাবমিশ্যন কৰিবলৈ গৈ আছোঁ 13 নম্বৰ চিৰাং ST সমষ্টিৰ পৰা কেনেকুৱা দেখিছে ৰাইজৰ সঁহাৰি কেনেকুৱা দেখিছে আপুনিতো ঘূৰি আছে মই ঘূৰি আছোঁ সঁহাৰিটো বহুত পাই আছোঁ আমি এতিয়া আমি যেনেকৈ ভাবিছিলোঁ তাতকৈ বেছি মানুহবিলাকে উৎফুল্লিত হৈ আছে BTC ইয়াতে অকলে খেলিছে বুলি চবেই আমাক ভোট দিবলৈ সাজু হৈ আছে UPPL আছে BPF আছে তেখেতসকলক কি ধৰণে প্ৰত্যাহ্বান জনাব আপুনি চাওক ইয়াতে চবেই নিজৰ নিজৰকৈ কাম কৰি আছে আমাৰতো আমাৰ হিচাপে কাম চলি আছে এতিয়া বেলেগ দলটো আমাকে চাই পেলাই এতিয়া ভয় খাই আছে বিজেপিক ভয় খাই পেলাই আছে সিহঁতে কিমানমান ব্যৱধান হ'ব বুলি ভাবিছে আপুনি আমিতো 10,000টো আশা কৰিছোঁ 10,000 ব্যৱধান হ'ব ব্যৱধানটো আমি আশা কৰিছোঁ কিন্তু আমাৰ যিবিলাক বিৰোধী আছে সিহঁতে আৰু বেছি ভাবি থৈছে হয় এয়া দেখিবলৈ পাইছে এয়া হৈছে শংকৰ ব্ৰহ্ম আৰু কৌশিক ৰায়ক দেখিছোঁ আমি মন্ত্ৰী তেখেত আহিছে আপোনাক স্বাগতম জনাইছোঁ আৰু এটা উৎসাহজনক পৰিৱেশ আজিৰ দিনটোত মনোনয়ন পত্ৰ দাখিল কৰা হ'ব কি ক'ব প্ৰথম প্ৰতিক্ৰিয়া অসমবাসীক আমাৰ চিৰাং জিলাৰ 4খন সমষ্টিতে আমি প্ৰাৰ্থী দিছোঁ আৰু 4খন প্ৰাৰ্থী আজি মনোনয়ন পত্ৰ জমা দিব আমি এতিয়া আমাৰ চিৰাঙৰ প্ৰাৰ্থী 13 চিৰাঙৰ আমাৰ প্ৰাৰ্থী শংকৰ ব্ৰহ্ম ডাঙৰীয়া ঘৰলৈ আহিছোঁ তেওঁক আমি শুভেচ্ছা জনাবৰ কাৰণে তেওঁৰ লগত আমি একেলগে গৈ যাম তেওঁ ৰাইজৰ সমৰ্থন লৈ ৰাইজৰ আশীৰ্বাদ লৈ তেওঁ মনোনয়ন পত্ৰ জমা দিব আৰু আমি বিশ্বাস কৰোঁ যে চিৰাং জিলা 4খনতে ভাৰতীয় জনতা পাৰ্টি বিপুল ভোটত নিৰ্বাচিত হ'ব 4টা সমষ্টিত আপোনালোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু আপোনালোকৰ প্ৰতিদ্বন্দ্বিতাটো কাৰ লগত হ'ব বুলি ভাবি আছে কোন দলৰ লগত হ'ব বুলি ভাবি আছে কোনো ঠাইতে আমাৰ BPFৰ লগত হ'ব কোনো ঠাইতে UPPFৰ লগত হ'ব কিন্তু 4টা ঠাইৰ ৰাইজে আজিৰ দিনত আমি মে' মাহৰ পৰাতে ইয়াতে আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই সমষ্টিবিলাকত জনসভা হৈছে ৰাইজক যেনেকৈ উৎসাহ আমি দেখা পাইছোঁ 4টাতে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষতে ৰাইজ আছে আৰু ৰাইজে বিচাৰে যে যেনে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ উন্নয়ন হৈ আছে সেই একে উন্নয়ন যাতে আমাৰ ইয়াতে BTC এৰিয়াত আমাৰ হ'ব পাৰে সেই উদ্দেশ্যেৰে ৰাইজ ভাৰতীয় জনতা পাৰ্টিক প্ৰাৰ্থীসকল নিৰ্বাচিত কৰিব কাৰণে সিদ্ধান্ত লৈছে ৰাইজে ভাৰতীয় জনতা পাৰ্টিক কিয় আঁকোৱালি ল'ব বুলি আপুনি যদি ভাবে কিয় আঁকোৱালি ল'ব বুলি আপুনি ভাবে ডেভেলপমেণ্ট একেই কথা ডেভেলপমেণ্ট কাৰণ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত 2014ৰ পৰা আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত যেনেকৈ শান্তি যেনেকৈ উন্নয়ন আহিছে BTC এলেকাৰ ৰাইজেও ভাবে যে আমাৰ ইয়াতে এনেকৈ ডেভেলপমেণ্ট হ'ব লাগে আমাৰ ইয়াতে কৰাপশ্যনৰ পৰা আমি মুক্ত হ'ব লাগে আৰু সেইকাৰণে ৰাইজে গোটেই অসমত যেনেকৈ ডেভেলপমেণ্ট হৈ আছে সেইকাৰণে কেন্দ্ৰত আমাৰ চৰকাৰ আছে ৰাজ্যত আমাৰ চৰকাৰ আছে ডাবল ইঞ্জিনৰ চৰকাৰ আছে কিন্তু BTC এলেকা ডেভেলপমেণ্ট কৰিবৰ কাৰণে আমাৰ ট্ৰিপল ইঞ্জিনৰ চৰকাৰ দৰকাৰ সেইকাৰণে BTCটো আমাৰ চৰকাৰ ৰাজ্যত আমাৰ চৰকাৰ আছে কেন্দ্ৰত আমাৰ চৰকাৰ আছে এই দুখন চৰকাৰৰ লগ লাগি যাতে এই BTC এৰিয়াত আমি উন্নয়ন কৰিব পাৰোঁ সেই উদ্দেশ্যে ৰাইজে যেনেকৈ সঁহাৰি আমি এইবাৰ পাইছোঁ ৰাইজে যেনেকৈ উৎসাহ আমি পাইছোঁ 2015 চনতো বিজেপি প্ৰাৰ্থী দিছিলে 2019তো আমি 20তো আমি ইয়াতে নিৰ্বাচিত হৈছোঁ কিন্তু এইবাৰ ৰাজ্যৰ উৎসাহটো একতৰফাভাৱে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত আছে এয়া আছিলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত